ৰাম সেৱাত সমৰ্পিত এক জীৱনৰ অৱসান। অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ জীৱনাৱসান ৮৫ বছৰ বয়সত। ইয়াৰ লগে লগে অৱতাৰণা ঘটিছে বহু প্ৰশ্নৰ। আজীৱন ৰাম সেৱাত উৎসৰ্গিত এই পুণ্যাত্মাক লৈ সৃষ্টি হৈছে বহু কৌতূহলৰ। পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাই ৰাম সেৱাৰ বাবে সমৰ্পিত জীৱনৰ অৱসান ঘটা আচাৰ্য সত্যেন্দ্ৰ দাসে কিদৰে নিযুক্তি পাইছিল ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত ৰূপে? ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰা প্ৰাণ প্ৰতিষ্ঠালৈ তেওঁৰ ভূমিকা কেনেকুৱা আছিল? আনকি ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতজনে কিমান দৰমহা পাইছিল, এই প্ৰসংগয়ো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দখল কৰা দেখা গৈছে সংবাদ শিৰোনাম। অৱশ্যে এইটোও ঠিক যে অযোধ্যাৰ যি ৰাম মন্দিৰক লৈ দীৰ্ঘদিন উত্তাল হৈ ৰৈছে দেশৰ ৰাজনীতি, তাৰ প্ৰধান পুৰোহিতগৰাকীক লৈ আপুনি বা আমিয়ে জানো কিমান? এনে প্ৰতিটো বিষয়ক লৈয়ে এই প্ৰতিবেদন। প্ৰথমে শুনক আচাৰ্য সত্যেন্দ্ৰ দাসৰ প্ৰয়াণৰ পিছত তেওঁৰ সতীৰ্থৰ শোকবাৰ্তা। हर देश विदेश के लोग राम जन्मभूमि के पुजारी सत्येंद्र दास जी को जानते थे। आज हम सब के बीच में नहीं रहे, ये पूरी दुख की ये लहर है। এফালে পবিত্ৰ মাঘী পূৰ্ণিমাৰ পুণ্য স্নানক লৈ উখল মাখল প্ৰয়াগৰাজৰ মহাকুম্ভ, আৰু একে সময়তে নাতিদূৰৈৰ লক্ষ্ণৌ চহৰত থকা PGI হাস্পতালৰ পৰা আহিল এই শোকৰ খবৰ। বাৰ্ধক্যজনিত সমস্যাত ভুগি থকা অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে ত্যাগ কৰিছে শেষ নিশ্বাস। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে এয়া অপূৰণীয় ক্ষতি অযোধ্যাৰ বাবে, আধ্যাত্মিক ক্ষেত্ৰখনৰ বাবে। ইয়াৰ পূৰ্বে যোৱা ২ ফেব্ৰুৱাৰীৰ দিনা তেওঁক অযোধ্যাৰ শ্ৰীৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰ পৰাই পিছত স্থানান্তৰ কৰা হয় লক্ষ্ণৌলৈ। ১৯৯২ চনত যেতিয়া ৰাম মন্দিৰ আন্দোলনে তোলপাৰ লগাইছিল দেশ, তাৰ পিছৰ বৰ্ষটোতে ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ দায়িত্ব অৰ্পণ কৰা হৈছিল আচাৰ্য সত্যেন্দ্ৰ দাসৰ ওপৰত। আৰু তেতিয়াৰে পৰাই বিগত ৩৩ বছৰে তেওঁ পালন কৰি আহিছে সেই দায়িত্ব। ১৯৭৫ চনত সংস্কৃত ভাষাৰ আচাৰ্যৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ শিক্ষকতা কৰিছিল। কিন্তু ১৯৯৩ চনত তেওঁ চাকৰি ত্যাগ কৰি ৰাম মন্দিৰৰ মুখ্য পুৰোহিতৰ দায়িত্ব গ্ৰহণ কৰে। আৰু মৃত্যু পৰ্যন্ত তেওঁৰ দৰমহা আছিল মাহত ৩৮,০০০ টকা। এই দৰমহা তেওঁ লাভ কৰিছিল ৰাম মন্দিৰ ন্যাসৰ পৰা। অৱশ্যে প্ৰথম অৱস্থাত তেওঁৰ বেতন আছিল মাহত ১৫,৫২০ টকা। পিছে ভগৱান পুৰুষোত্তম ৰামচন্দ্ৰৰ প্ৰতি তেওঁৰ যি সমৰ্পিত মনোভাৱ, সেয়া আছিল দৰমহাৰ অংকৰে স্পৰ্শ আৰু তুলনা কৰিব নোৱাৰা। আৰু সেই মনোবৃত্তি অপৰিৱৰ্তিত হৈ ৰ'ল আমৃত্যু। वर्ष 1993 से राम जन्मभूमि के पुजारी बने और पुजारी बनकर धन प्राप्ति की इच्छा नहीं थी। रिकॉर्ड के अनुसार कुछ देना जरूरी था। देश और विदेश संबंधित सभी विषयों में अपनी राय रखते थे खुलकर। ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তিৰ পিছৰটো মাহতে আচাৰ্য সত্যেন্দ্ৰ দাসৰ প্ৰয়াণত গভীৰ শোকৰ ছাঁ পৰিছে ৰাম জন্মভূমি অযোধ্যাৰ লগতে সমগ্ৰ দেশত। उन्होंने भगवान की सेवा का जो सौभाग्य प्राप्त किया है वह अद्भुत है, और सदैव आंदोलन में लगे हुए कारसेवकों को, राम भक्तों को, राष्ट्र भक्तों को वह अपना आशीर्वाद देते रहे हैं। उनके दुखद निधन पर मैं विनम्र श्रद्धांजलि अर्पित करता हूँ। অযোধ্যাৰ ৰাম মন্দিৰ আন্দোলনৰ পৰা ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণ আৰু প্ৰাণ প্ৰতিষ্ঠালৈকে সকলোতে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই পুণ্যাত্মাৰ স্বীকৃত অযোধ্যাতে সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।